নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ চৈত মাহৰ 12 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মাৰ্চ মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:24 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:30। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, দিনৰ ঘণ্টা 11:13 যোৱাত নৱজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 5, শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যয়তী হ'লে যোগ হ'ব শুভ গাজু। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'সমূহ যিসকলে ফেচবুক পেজত চাই আছে পাৰিলে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জানহওক বন্ধুসকল, এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল হিতান্তিৰ মাজলৈ। আজি প্ৰথমে আৰম্ভ কৰিছোঁ আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপুনি হঠাতে ধন ধান টকা পইচাৰ ধন সম্পত্তি লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত যশস্যা বাঢ়িব। লগতে আজি সাহিত্যিকসকলৰ সাহিত্য সমাজ মনোনিৱেশ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন নতুন প্ৰেমত বিপৰীত লিংগ ব্যক্তিৰ পৰা সঁহাৰি বা সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা কৰ্মত শুভ বুলি ক'ব পাৰি। ঘৰত উন্নয়নমূলক কৰ্মত মনোনিৱেশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য বা ভুল বুজাবুজি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা কৰ্মত ঘৰত শুভ কৰ্ম অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপুনি নতুন নতুন কৰ্ম লাভৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য বেয়া খবৰ বা মনত কষ্ট পাবলগীয়া হোৱা খবৰ লাভ কৰাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে আয় উপাৰ্জন সামান্য হ্ৰাস হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলি মেলিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে প্ৰাপ্যৰ পৰা আজি বঞ্চিত হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনটো সামান্য উদ্বিগ্ন হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল সমাজকৰ্মী আছে তেওঁলোকে ৰাজহুৱা কৰ্মত তেওঁলোকৰ খুব ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আপোনাৰ আজি ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। আজি লগ বন্ধুৰ পৰা সহায়তা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত কিন্তু সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।